গাঁৱৰ ভিতৰত সঁচাকৈ পৰিৱৰ্তন লাগে, উন্নয়নৰ পোহৰ লাগে। এখন নতুন বৰ অসম যদি আমি গঢ় দিবলৈ বিচাৰোঁ, বিধানসভা নিৰ্বাচনত আমাক বিজেপি আঁতৰাব লাগিব আৰু কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ গঠন কৰিব লাগিব। আৰু মই দেখিছোঁ আজি যিদৰে ঢকুৱাখানাত মানুহবোৰ ওলাই আহিছে, ইয়াৰ পূৰ্বে মই বিভিন্ন সময়ত লখিমপুৰ জিলাত আহিছোঁ, কিন্তু ঢকুৱাখানাত আজি যিদৰে মানুহৰ উৎসাহ উদ্দীপনা, এটা কথা নিশ্চিত, ঢকুৱাখানাৰ আহাবাৰ আমাৰ বিধায়ক হ'বলৈ গৈ আছে। তো সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ, দিন আমাৰ ওচৰত বেছি নাই, কষ্ট কৰিব লাগিব। আপোনালোকে কষ্ট কৰিবলৈ প্ৰস্তুত নে? কষ্ট কৰিবনে? কষ্ট কৰিবনে? আপোনালোকে যুঁজিবনে? আপোনালোকে যুঁজিবনে? তো শ্ৰদ্ধেয় ৰাইজ, আপোনালোকৰ বিজয়টো নিশ্চিত। মই আপোনাৰ লগত আছো আৰু অসমৰ ভিতৰত আমি শান্তি সম্প্ৰীতি ঘূৰাই আনিম। যিদৰে প্ৰয়াত তৰুণ গগৈদেৱৰ দিনত প্ৰত্যেক জনগোষ্ঠী, প্ৰত্যেক জনজাতিয়ে সন্মান সহকাৰে থাকিব পাৰিছিল, শান্তিত থাকিব পাৰিছিল, সেই শান্তি আৰু আত্মসন্মান আমি ঘূৰাই আনিম। এই